অৰবিন্দ কেজৰিৱাল খুৰা নীতিৰ যি গোচৰ আছিল তথাকথিত গোচৰ বুলি ক'ব লাগিব আৰু কাৰাবন্দীত্বৰ অৱসান ঘটিছে দুখমুক্ত হৈছে কেজৰিৱাল দিল্লীৰ খুৰা নীতি গোচৰত দুখমুক্ত হৈছে অৰবিন্দ কেজৰিৱাল মনীষ সিসোদিয়াকো দুখমুক্ত যেহেতু ঘোষণা কৰিছে আদালতে আৰু এই গোটেই ঘটনা প্ৰবাহৰ বেকগ্ৰাউণ্ডটো যদি আপোনালোকক আমি দিওঁ যে কেনেকৈ হৈছিল এই গোটেই ঘটনা প্ৰবাহটো কেনেকৈ এই সমগ্ৰ ঘটনা এটা নিজস্ব মূৰ লৈছিল আৰু এই সমগ্ৰ ঘটনাটো অকমান যদি আমি ফ্ল্যাশবেক কৰোঁ আপোনালোকক হেয়া যেতিয়া দিল্লীত বিধানসভা নিৰ্বাচন আছিল বিগত সময়ছোৱাত অৰবিন্দ কেজৰিৱালে দিল্লী শাসন কৰিছিল ক্লিন সুইপ কৰিছিল দিল্লী বিধানসভাত আৰু বিজেপি একেবাৰে সীমিত হৈ পৰিছিল দিল্লীত একেবাৰে অস্তিত্ব হৈ পৰিছিল দিল্লীৰ ৰাজনীতিত ঠিক তেনে সময়তে তৃতীয়বাৰৰ বাবে যেতিয়া শাসনৰ কথা আহিল অৰবিন্দ কেজৰিৱালৰ তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এটা গোচৰ আহিল এই গোচৰটো এনেকুৱা আছিল যা খুৰা নীতি গোচৰ বুলি কোৱা হয় যে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে এটা খুৰা নীতি বনালে অৰ্থাৎ কাক লাইসেন্স দিব মদৰ সহজ ভাষাত কৈছোঁ আৰু কাক লাইসেন্স নিদিব তেনে এটা যেতিয়া গোচৰ হ'ল লাইসেন্স দিয়াৰ নামত অৰবিন্দ কেজৰিৱালে ব্যাপক ধন সংগ্ৰহ আম আদমি পাৰ্টিয়ে ব্যাপক ধন সংগ্ৰহ মনীষ সিসোদিয়াই ব্যাপক ধন সংগ্ৰহৰ কথা অভিযোগ উত্থাপন হ'ল আৰু এই গোচৰটো হোৱাৰ লগে লগে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা মুখ্যম আঘাত পৰিছিল আম আদমি পাৰ্টিৰ মনীষ সিসোদিয়া অৰবিন্দ কেজৰিৱাল আৰু বহু কেইগৰাকী নেতা জেলত থাকিবলগীয়া অৱস্থা হৈছিল আম আদমি পাৰ্টিৰ যিটো অস্তিত্ব সেয়া প্ৰায় নোহোৱা হৈ পৰিছিল তাৰ পাছত জেলৰ পৰা ওলাই আহি আপোনালোকে আচৰিত হ'ব যে জেলৰ পৰা ওলাই আহি কিছুদিনৰ বাবে সকাহ লাভ কৰি নেতাসকলে তেওঁলোকে প্ৰচাৰ চলাইছিল নিজৰ অঞ্চলসমূহত আৰু স্বাভাৱিকতে এই নিৰ্বাচনত বিজেপিয়ে ব্যাপকভাৱে তেওঁলোকে জয় সাব্যস্ত কৰিছিল এতিয়া যিটো দুখমুক্ত হ'ল কেজৰিৱালৰ মতে বা কেজৰিৱালৰ যিটো ভাষ্য যে দিল্লীত অৰবিন্দ কেজৰিৱাল বা আম আদমি পাৰ্টিক শাসনৰ পৰা উফৰাই দিবলৈ এইটো গোচৰ দিয়া হৈছিল আৰু নিৰ্বাচন সময়ত ইয়াত ব্যাপক প্ৰভাৱ পৰিছিল এই গোচৰটো সম্বন্ধে ভাৰতৰ ইতিহাসৰ এয়া আটাইতকৈ ডাঙৰ ফ্ৰেম বা ভুৱা গোচৰ বুলি কৈছে অৰবিন্দ কেজৰিৱালে আমি সহযোগী নীতু কুমাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ নীতু আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই গোটেই ঘটনাটো আচলতে আমি যদি চাওঁ দিল্লী নিৰ্বাচনৰ ঠিক ছমাহমান আগৰ পৰা আৰু আমাৰ মিডিয়াৰো ক'ৰবাত নহয় ক'ৰবাত এইটো ভূমিকা আছিল প্ৰায় প্ৰতিদিনেই আটাইকেইটা টক শ্ব' দিল্লীৰ খুৰা নীতিক লৈ হৈছিল অৰবিন্দ কেজৰিৱালকে সমালোচনা কৰা হৈছিল মুঠৰ ওপৰত অৰবিন্দ কেজৰিৱালৰ যিটো ভাৱমূৰ্তি আছিল যে তেওঁ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ IRSৰ দৰে তেওঁ চাকৰি বাদ দি তেওঁ এজন উচ্চ শিক্ষিত আছিল ভাল চাকৰি আছিল তেওঁ ৰাজনীতিত আহিছিল তাৰপিছত তেওঁ দুৰ্নীতি কৰা বুলি যিটো অভিযোগ উত্থাপন হৈছিল বহু সময় তেওঁ জেলতো থাকিব লগা হ'ল কেইবামাহ দিল্লী তেওঁ শাসন হেৰুৱাবলগীয়া হ'ল মুঠত বহু কিবাকিবি হেৰুৱাই দিছিল এই গোচৰৰ ফলত আৰু অৱশেষত যেতিয়া আজি দুখমুক্ত হ'ল স্বাভাৱিকতে আৱেগিক হৈ পৰিছিল অৰবিন্দ কেজৰিৱাল আৰু তেওঁ কান্দিছিল আৰু আমি ভালকৈ জানো যে দিল্লীত আতিশীয়ে মুখ্যমন্ত্ৰীৰ পদ চম্ভালিছিল তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ পদ পৰ্যন্ত এৰি দিছিল অৰবিন্দ কেজৰিৱালে গতিকে আজিৰ দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ বাবে আম আদমি পাৰ্টিৰ বাবে কিমান ডাঙৰ দিন বুলি ক'ব লাগিব আৰু আনুষংগিক কি খবৰ আছে আজিৰ এই গোটেই ৰায়দানটোক লৈ নীতু নিশ্চয়কৈ দীপক চাওক আচলতে আজিৰ যি দিনটোৰ যি ৰায়দান সেই ৰায়দান আচলতে ভাৰতৰ ন্যায়পালিকা গণতান্ত্ৰিক শাসন ব্যৱস্থা অথবা সংবিধান এই আটাইকেইটা দিশৰ পৰাই অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো দীৰ্ঘদিনে চলি থকা এটা বিবাদ আপুনি যদি লক্ষ্য কৰে 2021 চনৰ নৱেম্বৰৰ পৰা চলি থকা যি খুৰা নীতি কেলেংকাৰী সন্দৰ্ভত যি বিবাদ চলি আছিলে সেই বিবাদ ক্ৰমাৎ যেন সেয়া খাম কাটিবলৈ গৈ আছে বা সেয়া আচলতে ন্যায়ালয়ে দুখমুক্ত কেজৰিৱালক ঘোষণা কৰাৰ লগে লগে সেই যি খুৰা নীতি কেলেংকাৰীক লৈ যিসমূহ প্ৰশ্ন উত্থাপন হৈছিল সেই প্ৰশ্নসমূহ এতিয়া ভিত্তিহীন হৈ পৰিছে কিয়নো মই প্ৰথমে সেই যি ঘটনাক্ৰম সেই ঘটনাক্ৰমটো এবাৰ উল্লেখ কৰি ল'ব বিচাৰিছোঁ দৰ্শকৰ জ্ঞাতাৰ্থে কিয়নো নৱেম্বৰ 2021 কেজৰিৱাল চৰকাৰে নতুন যি এক্সাইজ পলিচি যি নতুন খুৰা নীতি সেই খুৰা নীতি বলবৎ কৰিছিল জুলাই 2022 লেফটেনেণ্ট গভৰ্ণৰ BK সাক্সেনা LG BK সাক্সেনাই এই যি পলিচি আছিলে যি খুৰা নীতি আছিলে সেই খুৰা নীতিক লৈ কিছুমান বিভিন্ন ধৰণে সেই ব্যৱস্থাটোত আচলতে তেওঁ ভুল দেখা পাইছিলে আৰু সেই বিষয়টোক লৈ CBI তদন্ত বিচাৰিছিলে আৰু তাৰ পাছতে 2022 চনৰ আগষ্ট মাহত CBI আৰু ED দুটাকৈ স্বতন্ত্ৰ সংস্থা দুয়োটাই পৃথকে এই যি খুৰা নীতি কেলেংকাৰী এই খুৰা নীতি কেলেংকাৰী সন্দৰ্ভত যি গোচৰ সেই গোচৰ ৰুজু কৰিছিল ঠিক তাৰ পাছতে ছেপ্টেম্বৰ 2022
দিল্লী চৰকাৰে সেই যি এক্সাইজ পলিচি আছিলে নতুন যি সুৰা নীতি আছিলে সেই নতুন সুৰা নীতি তেওঁলোকে বাতিল কৰিছিল আৰু সেই বাতিল কৰাৰ পাছৰে পৰাই আচলতে সমগ্ৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছিল অক্টোবৰ 2023 পৰা মাৰ্চ 2024 ইডিয়ে মানি লণ্ড্ৰিং অৰ্থাৎ যি ধনৰ হেৰফেৰ তেনেধৰণৰ গোচৰত কেজৰিৱাল সহ 9জনক ইডিৰ ফালৰ পৰা যি সমন সেই সমন প্ৰেৰণ কৰা হৈছিল তেওঁলোকক ইডি কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল এই বিষয়টো সন্দৰ্ভত তদন্ত কৰিবৰ বাবে তেওঁলোকৰ ওচৰত যি জাননী সেই ইডিয়ে জাননী পঠিয়াইছিল ঠিক তাৰ পাছতে 21 মাৰ্চ 2024 দিল্লী হাইকোৰ্টে কেজৰিৱালক যি গ্ৰেপ্তাৰৰ যি প্ৰসংগ আহিছিলে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগ সেই যি আবেদন দাখিল কৰা হৈছিল গ্ৰেপ্তাৰ সন্দৰ্ভত সেই আবেদন খাৰিজ কৰিছিল আৰু তাৰ পাছতে আচলতে যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল 21 মাৰ্চ 2024 তাৰ পাছত 10 মে 2024 যদি আমি আহোঁ তেনেহ'লে সৰ্বোচ্চ যি ন্যায়ালয় আছে সুপ্ৰিম কোৰ্টে 1 জুনৰ লোকসভা নিৰ্বাচনৰ বাবে কেজৰিৱালক যি জামিন সেই জামিন আবেদন মঞ্জুৰ কৰিছিল কিন্তু তাৰ বিনিময়ত তেওঁ এটি ধন প্ৰদান কৰিব লগা হৈছিল 2 জুন 2024 কেজৰিৱালে পুনৰবাৰ যি আত্মসমৰ্পণ সেই আত্মসমৰ্পণ প্ৰক্ৰিয়া তেওঁ সম্পূৰ্ণ কৰিছিল অৰ্থাৎ আত্মসমৰ্পণ কৰিছিল তাৰ পাছত 20 জুন 2024 ৰাউজ এভিনিউ আদালতে কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল সেই সময়ত আচলতে 20 জুন আছিলে সেয়া সময় 21 জুনত ইডিয়ে ট্ৰায়েল কেছৰ জৰিয়তে যি তেওঁলোকৰ যি ব্যৱস্থা আছে ট্ৰায়েল কেছৰ জৰিয়তে আদালতে যি ৰায় প্ৰদান কৰিছিল আৰু সেই ৰায়ৰ আচলতে বিৰুদ্ধে দিল্লী হাইকোৰ্টত এখন আবেদন কৰা হৈছিল আৰু 25 জুন 2024 হাইকোৰ্টে কেজৰিৱালৰ যি জামিন সেই জামিন আবেদনত তেওঁলোকে স্থগিতাদেশ জাৰি কৰিছিল আৰু যি নিশাৰ ভাগত কেজৰিৱালক CBIয়ে জেলৰ ভিতৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত জেলৰ ভিতৰতে কেজৰিৱালক সোধা পোছা অব্যাহত ৰাখিছিল 26 জুন 2024 সেই যি 26 জুনৰ প্ৰসংগটো মই উল্লেখ কৰিছোঁ CBIয়ে জেলত যি কেজৰিৱাল আছিলে কেজৰিৱালক CBIৰ জিম্মালৈ আনিছিল আৰু 3 দিনৰ বাবে CBIৰ যি জিম্মা সেই 3 দিনৰ CBIৰ জিম্মাত কেজৰিৱালক ৰখা হৈছিল তাৰ পাছত আহিলে 12 জুলাই 2025 চনৰ কথা আমি ক'বলৈ গৈ আছোঁ 12 জুলাইত সৰ্বোচ্চ ন্যায়ালয়ে কেজৰিৱালৰ ওপৰত যি ইডিৰ গোচৰ আছিলে সেই ইডিৰ গোচৰত অন্তৱৰ্তীকালীন জামিন তেওঁক প্ৰদান কৰিছিল নিতু যেহেতু কৈছোৱে যে এটা যথেষ্ট নাটকীয় কথা বতৰা আছিল হঠাৎ তেওঁক জামিন হৈছিল তাত স্থগিতাদেশ হৈছিল গতিকে এটা দীঘল ক'ব লাগিব যে সাংঘাতিকভাৱে এটা দীঘলীয়া পৰিক্ৰমা এটা হৈছিল এতিয়া যিহেতু তেওঁ দুখমুক্ত হ'ল গতিকে সাংঘাতিকভাৱে ৰাজনৈতিক ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সমৰ্থকসকলে আমি দেখিছোঁ যে কেজৰিৱালক লৈ ভাৰতীয় ৰাজনীতিত বা দিল্লীৰ বিশেষকৈ ৰাজনীতিত কাৰণ গুজৰাটতো যথেষ্ট কাম কৰি আছে আম আদমি পাৰ্টিয়ে আপুনি কি ভাবে যে বৰ্তমানে যিটো ৰাজনৈতিক এটা কালিমা খনা হৈছিল বুলি ক'লেও ভুল নহ'ব আজিৰ তাৰিখত কোৰ্টৰ ৰায়টো যদি আপুনি মানি লয় আম আদমি পাৰ্টিৰ এটা ইমেজ বা প্ৰতিচ্ছবি নিশ্চয় বেয়া হৈছিল এটা সময়ত আম আদমি পাৰ্টিয়ে যিদৰে মানুহৰ মাজত লাহে লাহে জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু দুৰ্নীতিমুক্ত চৰকাৰৰ যিটো গেৰেণ্টি দিছিল আম আদমি পাৰ্টিয়ে এই গোচৰৰ পিছত এটা সামগ্ৰিকভাৱে মানুহৰ মানসিক প্ৰেক্ষাপটত হৈছিল যে যিয়ে লংকাত যায় সিয়ে ৰাৱণ হয় অৰ্থাৎ যিয়ে ৰাজনীতিত আহে দুৰ্নীতি কৰে কিন্তু এতিয়া আম আদমি পাৰ্টিৰ বাবে কিমান লাভজনক হ'ব বুলি ভাবে এই ৰায়দানটো এটা এক প্ৰকাৰৰ সঞ্জীৱনী শক্তি যেন লাভ কৰিলে এইবাৰ আম আদমি পাৰ্টিয়ে কি ক'ব কেনেধৰণৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক মহলত নিশ্চয়কৈ দীপক চাওক আমি আচলতে ৰাজনৈতিক মহলৰ যিখিনি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াখিনি যদি মই ইতিমধ্যে সেই প্ৰতিক্ৰিয়াখিনি ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু বিজেপিৰ তৰফৰ পৰা কিন্তু এই যি ৰায় ন্যায়ালয়ৰ ৰায়ত কিন্তু তেওঁলোক সন্তুষ্ট নহয় তেওঁলোকে যি লোৱাৰ কোৰ্টৰ কথা উল্লেখ কৰিছে যে নিম্ন আদালতেহে কেজৰিৱালক দোষমুক্ত ঘোষণা কৰিছে বুলি তেনেধৰণৰ প্ৰসংগৰে যদি আপুনি লক্ষ্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি বিভিন্নজনে মত ব্যক্ত কৰিছে যে এয়া নিম্ন আদালতৰ ৰায় আৰু কেজৰিৱাল দোষমুক্ত নহয় বুলি বিজেপিৰ বিভিন্ন নেতা কৰ্মীয়ে কিন্তু সেই বিষয়টো পুনৰবাৰ উপস্থাপন কৰিছে কিন্তু যদি আপুনি ন্যায় ব্যৱস্থালৈ চাই তেনেহ'লে যেহেতু ৰাউজ এভিনিউ যি আদালত আছে সেই আদালতে কেজৰিৱালক যি গোচৰত দোষমুক্ত ঘোষণা কৰিছে সেই যি ব্যৱস্থা সেই ব্যৱস্থাই কিন্তু এক প্ৰকাৰ যি সঞ্জীৱনীৰ কথা উল্লেখ কৰিছে আপুনি আম আদমি পাৰ্টিৰ যি মনত যি উৎসাহ আম আদমি পাৰ্টিৰ যিসকল কৰ্মী আছে তেওঁলোকে দিনে নিশাই যেনেধৰণে কষ্ট কৰিছিলে কেজৰিৱাল কাৰাগাৰত থকা সময়ত আতিশী মাৰ্লেনাৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী যি নেতা নেত্ৰী আছে তেওঁলোকে যেনে
যেনেধৰণে দলটোক আগুৱাই লৈ গৈছিলে তেওঁলোকৰ মাজত কিন্তু সাহস বৃদ্ধি পাইছে আৰু তেনে পৰিপ্ৰেক্ষিততে কেজৰিৱালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক চেলেঞ্জ কৰি কৈছে যে পুনৰবাৰ যদি দিল্লী বিধানসভাত নিৰ্বাচন অনুষ্ঠিত কৰিব সাহস আছে নিৰ্বাচন অনুষ্ঠিত কৰি দেখাওক আৰু 10খনতকৈ যদি আসন বিজেপিয়ে বেছি পায় তেনেহ'লে কেজৰিৱালে ৰাজনৈতিক জীৱন পৰিত্যাগ কৰিব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিয়নো আপুনি যদি যি আদালতৰ ৰায়দান সেই আদালতৰ ৰায়দানৰ যদি মই মূলতঃ 4টা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ কিয়নো আবকাৰী নীতি প্ৰসংগত আদালতে আজি উল্লেখ কৰিছে যে আবকাৰী নীতিৰ যি তেওঁলোকে যি নতুন নীতি তেওঁলোকে বনাইছিলে সেই নতুন নীতিত যিসমূহ সংশোধনী ব্যৱস্থা আছিলে সেই সংশোধনী ব্যৱস্থাখিনিত কোনো ধৰণৰ তেনেকুৱা বিসংগতি নাছিলে আৰু CBI যি চাৰ্জশ্বীট দাখিল কৰিছিল সেই CBI দাখিল কৰা চাৰ্জশ্বীট মনে সজা বুলি আদালতে উল্লেখ কৰিছে ঠিক একেদৰে কেজৰিৱালৰ ওপৰত তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে কেজৰিৱালক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছিল বা যেনেধৰণে কেজৰিৱালৰ ওপৰত দোষ জাপি দিয়া হৈছিল তেনেধৰণৰ তথ্য প্ৰমাণ CBIৰ যি চাৰ্জশ্বীট আছে সেই চাৰ্জশ্বীটত তেনেধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে ঠিক একেদৰে যিসকল তেওঁলোকে এই যি তদন্ত প্ৰক্ৰিয়াৰ বাবে তেওঁলোকে যিসমূহ সাক্ষ্য গ্ৰহণ কৰিছিল সেই সাক্ষ্যসমূহেও কিন্তু কোনোখিনিত উল্লেখ কৰিব নোৱাৰিলে যে কেজৰিৱালে আচলতে এই যি কেলেংকাৰী সংঘটিত কৰিছিল এই কেলেংকাৰীত কেজৰিৱাল জড়িত আছিল তৃতীয়টো প্ৰসংগ উল্লেখ কৰিছে মুখ্য আৰোপী কুলদীপ সিং যিজন মুখ্য যি অভিযুক্ত আছিলে কুলদীপ সিঙৰ প্ৰসংগতে আচলতে সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো নিশ্চয় নিতু গতিকে নিশ্চয় যেহেতু আপুনি ক'লে যে গোটেই বিষয়টো আচলতে এটা ডাঙৰ ষড়যন্ত্ৰ বুলি অৱশ্যে অৰবিন্দ কেজৰিৱালে কৈছে বিজেপিয়ে কৈছে যে আমি উচ্চ ন্যায়ালয়সমূহত যাম এপিল কৰিম কিন্তু বৰ্তমানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিতু এটা কথা নিশ্চিত দৰ্শকসকলক যে বৰ্তমানলৈ আম আদমি পাৰ্টিয়ে কিছু হ'লেও ক'ব লাগিব যে এটা সঞ্জীৱনী শক্তি লাভ কৰিছে আৰু দুগুণ উৎসাহেৰে তেওঁলোকে আগবাঢ়ি যাব বিচাৰিছে সময়ে ক'ব ৰাইজে ক'ব আচলতে গোটেই ঘটনা প্ৰবাহে কেনে মূৰ লয় আৰু ইয়াৰ পৰা ৰাজনৈতিক কি লাভালাভ হয় বা কি লোকচান হয় কেজৰিৱাল বা বিজেপিৰ